Welcome to my channel. Viewers, আজি আমি নতুন এটা মাল্টিপ্লিকেশন ট্রিক্স অর্থাৎ পূৰণৰ কৌশল আলোচনা কৰিম। এই কৌশলটো একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে বাবে ইম্পৰ্টেন্ট আৰু এসেনশিয়াল আৰু অতি ইফেক্টিভ। গতিকে আশা কৰোঁ সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে নিশ্চয় কৌশলটো আয়ত্ত কৰিব পাৰিব আৰু বিভিন্ন কম্পিটিটিভ এক্সামত আমি সুফল লাভ কৰিব পাৰিম। গতিকে কৌশলটো একেবাৰে সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে কাৰণে খুবেই দৰকাৰী আৰু খুবেই ইণ্টাৰেষ্টিং কৌশলটো। গতিকে আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে এটা সৰু সংখ্যা ল 4 আৰু 6ৰ মাল্টিপ্লিকেশন। 4 × 6 আমি সকলোৱে জানো, তথাপি আমি আৰম্ভণিটো সৰু সংখ্যাৰ পৰাই কৰিছোঁ। কৌশলটো কেনেকুৱা চাওক, ইয়াৰে আমি 4 আৰু 6ৰ মাজৰ সংখ্যা যি দুটা সংখ্যা ল'ম, আমি সেই দুটাৰ মাজৰ সংখ্যাটো যদি এককৰ স্থানত 5 নাইবা 0 থাকে, সেই সংখ্যাটোৰ জৰিয়তে আমি পূৰণ ফলটো উলিয়াম অতি সহজতে। গতিকে আমি উলিয়াম যি দুটা সংখ্যা পূৰণ কৰিবলৈ দিছে, এনেকুৱা সংখ্যাবিলাকহে আমি কৰিব পাৰিম। গতিকে তেনেকুৱা সংখ্যাবিলাক আমি উলিয়াম। কোনবিলাক সংখ্যা? যে 4 আৰু 6ৰ মাজত কি আছে? 5 আছে। 5ক আমি মাল্টিপ্লাই কৰিম 5এৰে। গতিকে 5ক স্কুৱেৰ কৰিম। 5 স্কুৱেৰ কৰিলে 25 হ'ব। এতিয়া আমি কি কৰিম? এই সংখ্যাটো হল এই 5 সংখ্যাটো হল 6 আৰু 4ৰ মাজৰ সংখ্যা, আৰু এই দুটাৰ পৰা 5ৰ ডিস্টেন্সটো ইকুৱেল ডিস্টেন্স আছে, 1 কে আছে, 1 এককৈ আছে। গতিকে 1টো আমি কি কৰিম? এই 1ৰ লগত 1টো মাল্টিপ্লাই কৰিম, 1 × 1। গতিকে 1 × 1 ইকুৱেল কি হয়? 1 হয়। গতিকে সেই ৰিজাল্টটো আমি মাইনাছ কৰি দিম। মাইনাছ কৰিলে কিমান পোৱা যাব? 24। গতিকে 4 × 6 আমি এনেও জানো 24। গতিকে আমি এই কৌশলৰ দ্বাৰাই উলিয়াইছোঁ, তথাপি সেই 24 হ'ব। তো নেক্সট আহিছোঁ, নেক্সট আন এটা সংখ্যা লৈ আহিছোঁ। 24ৰ লগত 26 মাল্টিপ্লাই কৰিলে 24, 26 মাল্টিপ্লাই কৰিব লাগে। গতিকে ইয়াৰে মিডুলৰ সংখ্যাটো কিমান আছে? মিডুলত আছে 25। এতিয়া 25ৰ স্কুৱেৰ কৰাটো আমাৰ ইয়াৰ কাৰণেও আমি কৌশল এটা আলোচনা কৰিছিলোঁ আগৰ ভিডিঅ'ত। গতিকে আপোনালোকে চাব কেনেকুৱা হয়। যে 25ক স্কুৱেৰ কৰিব লাগিলে আমি কেনেকৈ স্কুৱেৰ কৰিম? যে 25ৰ 5ৰ স্কুৱেৰ 25 আৰু 2ৰ লগত আৰু 1 বঢ়াই দি 2 × 3 = 6, 625 হ'ব। 625ৰ পৰা আমি কি মাইনাছ কৰিব লাগিব? আমি চাম এতিয়া এই সংখ্যা দুটা 25ৰ পৰা কিমান ডিস্টেন্সত আছে? যে 1 আছে। গতিকে 1 × 1 মাল্টিপ্লাই কৰিম, 1 × 1 = 1, অৰ্থাৎ মাইনাছ কৰিম 1। গতিকে 624 হ'ব। 624। এতিয়া আপোনালোকে এইটো কৰি চাব পাৰে। 24ৰ লগত 26 মাল্টিপ্লাই কৰিলে কিমান পোৱা যায়? আমি কৰিম 6 × 4 = 24, 4 × 7 = 2, 6 × 2 = 12, 14, 2 × 4 = 8, 2 × 2 = 4। গতিকে 4, 2, 6 মিলি গৈছে নে? গতিকে এনেকৈ আমি আন এটা সংখ্যা লওঁ। কিমান লওঁ? গতিকে এইটো পালোঁ আমি 624, 624। এতিয়া আমি এইটো 29ৰ লগত 31 মাল্টিপ্লাই কৰিম, 29, 31। এইটো ইয়াৰে মিডুলৰ নাম্বাৰটো হ'ল কিমান? 30। এককৰ স্থানত 0 আছে।
গতিকে 0 আৰু 5 থাকিব লাগিব মিডুলৰ সংখ্যাটো একেবাৰে মিডুলৰ সংখ্যা হ'ব লাগিব আৰু তাৰে এককৰ স্থানত কিমান থাকিব লাগিব 0 নাইবা 5 থাকিব লাগিব এতিয়া আমি এটো ডিসটেন্সটো কিমান হয় গতিকে ইয়াৰে 25 ৰ পৰা ডিসটেন্সটো হল কিমান আছে কি 30 ৰ পৰা ডিসটেন্সটো হল 1 1 এই দুটা মাল্টিপ্লাই কৰিম 1 into 1 1 আৰু 30 স্কয়াৰ কৰিম কিমান হয় 30 ৰ স্কয়াৰটো একেবাৰে সহজ গতিকে 900 গতিকে 900 ৰ পৰা 1 টো আমি মাইনাস কৰি দিম গতিকে কিমান পোৱা যাব 899 গতিকে এটোৰ ৰিজাল্টটো পালো আমি 899 ঠিক আছে আমি নেক্সট নাম্বাৰটো আহিম কিমান আছে 27 আৰু 33 গতিকে এইটো মাল্টিপ্লাই কৰিব লাগে ইয়াৰে মাজৰ সংখ্যাটো কিমান আছে 27 28 29 30 30 পিছৰ 31 32 33 কিমান ডিসটেন্স আছে 1 1 কে ডিসটেন্স আছে ইয়াৰ মাজৰ সংখ্যাটো হল 30 1 বলে 3 কে ডিসটেন্স আছে এটোৰ 3 এটোৰ 3 এই দুটা মাল্টিপ্লাই কৰি দিম আমি 3 into 3 equal 9 হ'ব গতিকে 30 কে স্কয়াৰ কৰিলে আমি পাম 900 minus 9 কিমান হয় 891 গতিকে আমি এটো ৰিজাল্ট পালো 891 নেক্সট এতিয়া যদি আপোনালোকে ইচ্ছা কৰে প্ৰুফ কৰি চাব পাৰে কৰি দিছো মই 27 ৰ লগত 33 মাল্টিপ্লাই কৰিলে 81 গতিকে 198891 মিলি গৈছে নে গতিকে একেদৰে আমি আন কেইটামান সংখ্যা কৰিম অলপ ডাঙৰ সংখ্যা লৈ আহি আছো লাহে লাহে এইবাৰ আহি আমি 121 ৰ 56 ৰ লগত 64 মাল্টিপ্লাই কৰিম 56 ৰ লগত 64 মাল্টিপ্লাই কৰোতে আমি ইয়াৰে মাজৰ সংখ্যাটো উলিয়াই লম হতে কিমান আছে 60 মাজত আমি সদায় কি লম হয়তো ইউনিট প্লেসত 0 হ'ব লাগিব নাইবা 5 হ'ব লাগিব এনেকুৱা সংখ্যা হ'ব গতিকে হেতু মিডুলত থাকিব লাগিব কিমান হ'ব 60 মিডুলত কিমান আছে 60 আছে গতিকে 60 এটো ডিসটেন্স টু আমি উলিয়াই লম 60 ৰ পৰা ডিসটেন্স টু কিমান হয় সবসন 64 আৰু 60 ৰ পৰা 4 মাইনাস কৰিলে 56 পোৱা যায় গতিকে ডিসটেন্স টু আছে কিমান 4 আছে এতিয়া 4 মাল্টিপ্লাই কৰিম 4 4 গুণ 16 16 and 60 স্কয়াৰ কৰিম কিমান হয় ইয়াৰ পৰা আমি পাও 3600 এতিয়া এই 16 টো মাইনাস কৰি দিম মাইনাস কৰিলে কিমান পোৱা যাব 4 8 আকৌ 5 3 3584 গতিকে 3584 হয় না নহয় এনে মাল্টিপ্লাই কৰি চাওকচোন 5664 4 6 গুণ 24 4 হাতে 2 4 5 গুণ 20 22 6 6 গুণ 36 6 হাতে 3 6 5 গুণ 30 33 4 8 5 3 3584 মিলি গৈছে নে একে ৰিজাল্ট হৈছে 3584 নেক্সট আহিছো আৰু অলপ ডাঙৰ সংখ্যা 121 আৰু 119 121 119 এতিয়া 121 ৰ লগত 119 মাল্টিপ্লাই কৰি চালে ইয়াৰে মিডুলত কি আছে 21 20 আছে 120 আছে
গতিকে এইটোৰ ডিষ্টেঞ্চ আৰু এইটোৰ ডিষ্টেঞ্চ কিমান কিমান আছে 20 ৰ পৰা 120 ৰ পৰা 120 119 20 গতিকে এইটো এক কম আছে আৰু এইটো এক বেছি আছে 120 গতিকে 1 আছে এতিয়া 120 স্কয়াৰ কৰিলে আৰু 1 * 1 ইকুৱেল কিমান হয় 1 120 স্কয়াৰ কৰিলে জটিল নহয় কিন্তু আপোনালোকে ডাঙৰ সংখ্যা ইউনিটৰ প্লেছত 0 থাকিলে নাইবা 5 থাকিলে হেবিলা সংখ্যা আমি অতি সোনকালে স্কয়াৰ কৰি দিব পাৰো গতিকে আমি কেনেকৈ স্কয়াৰ কৰিম এটো হ'ব 120 স্কয়াৰ কৰিবলৈ গলে ডাবল 0 হ'ব আৰু 12 ৰ স্কয়াৰ কিমান হয় 144 এতিয়া আমি মাইনাস কৰিম কিমান 1 মাইনাস কৰিম গতিকে ইয়াৰ পৰা আমি এটো পালো 1 মাইনাস কৰিলে 9 9 আৰু 3 4 1 14399 এই হিসাবটো কৰি চাওচোন 121 19 119 9 18 8 7 9 9 10 108 তাৰে পিছত 1 2 1 1 2 1 9 9 3 4 1 মিলি গৈছে না গতিকে আমি পালো 14399 নেক্সট আহিম 124 লগত 126 124 লগত 126 মাল্টিপ্লাই কৰিব লাগিলে ইয়াৰে মিডলত কি আছে 125 আছে 125 আৰু ডিসটেন্স তো কিমান আছে 11 কৈ আছে গতিকে 125 অক স্কয়াৰ কৰাটো কি হয় 5 ৰ স্কয়াৰ কৰিলে 25 আকৌ 12 ৰ লগত 13 মাল্টিপ্লাই কৰিলে 13 * 2 = 26 গতিকে হাতত থাকিল 2 13 * 1 13 * 1 13 হ'ব আৰু 2 আছে 15 হ'ব 15625 এতিয়া আমি এইটো স্কয়াৰ কৰিলো ডিসটেন্স কিমান আছে 1 1 লগত 1 মাল্টিপ্লাই কৰিলে 1 পোৱা যায় গতিকে 1 মাইনাস কৰিম 4 তাৰ পিছত 2 6 5 1 এতিয়া আমি সাম এটো কারেক্ট হইছে না নাই এটো আমি সাম 1 2 4 1 2 6 6 4 গুণ 24 ৰ 4 হাতে 2 6 2 গুণ 12 14 4 হাতে 1 6 গুণ 6 7 তাৰ পিছত 2 4 গুণ 8 4 2 গুণ 2 1 ৰ 4 গুণ 4 1 ৰ 2 গুণ 2 1 ৰ 1 গুণ 1 4 12 18 15 16 হাতে 1 5 1 মিলি গৈছে গতিকে এনেকৈ মিলি থাকিব যদি হে মিডুলৰ সংখ্যাটোৰ ইউনিটৰ প্লেছত 0 নাইবা 5 থাকে তেতিয়া হলে সদায় এনেকৈ পাই থাকিম আমি কিমান হলো 15 6 2 4 এনেকৈ মই জাস্ট এই দুটা আপোনালোকলৈ এৰিলো এই দুটাৰ ৰিজাল্ট কি হ'ব আপোনালোকে উলিয়াই ল'ব আৰু মই কৰিছো লাষ্টৰ মাল্টিপ্লাইটো 1448 into 1452 এতিয়া খুব ডাঙৰ সংখ্যা এটা লৈছো গতিকে এইটোৰ ক্ষেত্ৰত আমি কি কৰিম মিডুলৰ নাম্বাৰটো কি আছে 48 ৰ পিছত 50 49 50 52 ডিসটেন্সত আছে 150 1450 গতিকে 150 ৰ পৰা 52 লৈকে 2 ডিসটেন্স হয় আৰু 148 ৰ পৰা
1448 পৰা 1450 ডিস্টেন্সটো কিমান আছে 2 আছে গতিকে ইয়াক স্কয়াৰ কৰা তো খুব জটিল নহয় কিন্তু আমি কি কৰিম 145 এইটোৰ নিয়মটো মনত কৰিম আমি এককৰ স্থানত 5 থাকিলে কেনেকৈ মাল্টিপ্লাই কৰিব লাগে সেইখিনি আগতে কৈছো যে স্কয়াৰ কৰিব লাগে কেনেকৈ গতিকে 5 ক স্কয়াৰ কৰিম 25 লিখিম আৰু 14 ৰ লগত 15 পূৰণ কৰিম 14 15 গুণ কিমান হয় আমি হয়তো ইয়াতে কৰি চাব পাৰিম 15 আৰু 14 গতিকে 15 4 গুণ 60 0 হাতে 6 15 1 গুণ 15 6 21 210 গতিকে 210 25 এতিয়া 2 2 গুণ 4 2 2 গুণ 4 গতিকে লাষ্টত আৰু দুটা 0 লাগিব গতিকে আমি পালো 4 মাইনাস কৰি দিম 6 9 4 2 0 1 2 এতিয়া আমি মাল্টিপ্লাই কৰি চাম হৈছে না নাই গতিকে 1448 1452 2 8 গুণ 16 6 7 1 2 4 গুণ 8 9 2 4 গুণ 8 2 1 গুণ 2 5 8 গুণ 40 0 হাতে 4 5 4 গুণ 20 20 4 24 হাতে 2 5 4 গুণ 20 22 হাতে 2 5 1 গুণ 5 7 4 4 8 গুণ 32 और 2 হাতে 3 4 4 গুণ 16 3 19 হাতে 1 4 4 গুণ 16 17 7 হাতে 1 4 1 গুণ 4 5 তাৰে পিছত 8 4 4 1 sorry ayate patato full 8 4 4 1 6 9 12 14 4 হাতে 1 1 5 14 8 22 22 और 2 হাতে 2 14 18 20 20 और 0 হাতে 2 9 11 और 1 হাতে 1 2 ঠিক আছে 210249 মিলি গৈছে গতিকে এনেকৈ মিলি থাকিব যদি এনেকুৱা সংখ্যা হয় তেতিয়াহ'লে আমি খুব সোনকালে হিচাপটো উলিয়াই দিব পাৰিম গতিকে যিমান ডাঙৰ সংখ্যা হ'লেও যদি এনেকুৱা নিয়মত থাকে তেতিয়াহ'লেহে পাৰিম গতিকে আজিলৈকে এইখিনিতে এৰিছো নেক্সট আকৌ ভাল এটা ভিডিঅ' লৈ আহিম ধন্যবাদ